তিনি গগৈৰ কথা কওঁ, চাৰি গগৈৰ কথা কওঁ, কিন্তু মোৰ লগত লাখ গগৈ আছে। লাখ গগৈৰ লগত তিনি গগৈয়ে কিহৰ যুদ্ধ কৰে ভাই? মইতো এইটো বুজিয়ে নাপাওঁ। এওঁলোকে মই কেইটামান চেনেলৰ সাংবাদিকক কওঁ যে ভাই আপোনালোকে অনবৰত জঁপিয়াই থাকে, খালি তিনি গগৈয়ে অমুক কৰিলে, তিনি গগৈয়ে তমুক কৰিলে। আৰে ভাই, তো এই তিনি গগৈৰ ৰিজাল্টটো আপোনালোকে 4 মে'ৰ দিনাখন পাব। অলপ ধৈৰ্য ধৰক। কি হ'ব তিনি গগৈ 4 মে'ৰ পিছত? 4 মে'ৰ পিছত কি হ'ব আৰু মই এতিয়া নকওঁ, বেছি দিন নাই আৰু 10 দিন আছে, আপোনালোকে এইটো অপেক্ষা কৰক। মই ভাবোঁ হ'ব লগা বেছি নাই, যি হ'ব লগা আছে অলৰেডি হৈ গ'ল। এতিয়া খালি আনুষ্ঠানিকতাটো বাকী। আপোনালোকে আনুষ্ঠানিকতাৰ কাৰণে 4 তাৰিখলৈকে অপেক্ষা কৰক, খুব সুন্দৰ এটা ৰিজাল্ট পাব। আপুনি ঢেৰ ৰেলী কৰিলে এইবাৰ, ভাগৰ বোলা বস্তুটো আপোনাক কেতিয়াবা নালাগে নেকি? ইমান দিনটো আপুনি 3-4খন মিটিং কৰে আকৌ সন্ধিয়ালৈ আপুনি ৰেলী কৰেগৈ। তো একদিন মই 8খন মিটিং কৰিছোঁ। ক'ত পায় ইমান শক্তি? তো মই ভাবোঁ আমাৰ কাৰণে ভগৱান হৈছে জনতা। তো ইলেকশ্যনৰ আগে আগে মই প্ৰত্যেকটো জেগাত এটি যাতে আশীৰ্বাদ পাওঁ জনতাৰ, এইকাৰণে আমি জন আশীৰ্বাদ যাত্ৰা কৰিলোঁ। যিমানে মানুহে আমাক আশীৰ্বাদ কৰি আছে, আমাৰ শক্তিটো সিমানেই বৃদ্ধি হৈ আছে। তো এই জনতাই আমাক যিমানখিনি দিছে, এই শক্তিৰে আমি আগবাঢ়ি গৈ আছোঁ আৰু অসমখনক আগবঢ়াই নিয়াৰ বাবে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু প্ৰতিজন ৰাস্তাত গৈ থকা প্ৰতিজন ব্যক্তিয়ে আমাক আশীৰ্বাদ দিছে, তাৰ কাৰণে মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ।